Hello students, তোমালোকৰ কাৰণে এটা ইনফৰমেশন লৈ আনিছো। ইনফৰমেশনটো বিশেষকৈ মই গ্ৰেছ মাৰ্কছৰ ওপৰত আনিছো। ঠিক আছে, ৰিজাল্টটো কি হ'ব কি নাই সেইটো কথা মই লাহেকে জনাম তোমালোকক। মেইন কথা গ্ৰেছ মাৰ্কছ ক'ত গ্ৰেছ দিব ক'ত নিদিয়ে সেইবিলাক কথা মই সব লৈ আনিছো আৰু এইটোৱে কনফাৰ্ম ৰিজাল্ট হয়, তোমালোকে চাই ল'বা। ঠিক আছে, সো আমি জানো যে 30% হৈছে আমাৰ পাছিং মাৰ্কছ ক'ত উইদাউট প্ৰেক্টিকেল। ঠিক আছে, ভালকে চাই যাবা। উইদাউট প্ৰেক্টিকেল কিবা থাকিলে তোমালোকে টেলিগ্ৰামত সুধিবা। কমেন্টত আহি পেলাই জিটি কৰাতকে তোমালোকে কিবা যদি ডাউটছ থাকে মই কমেন্টত বুজাবলৈ অলপ দিগদাৰ হৈ যায়, তোমালোকে টেলিগ্ৰামতে সুধিবা। ঠিক আছে, কমেন্টত আহি পেলাই জানটা কিছুমানে লিখি নিদিবা দেই, মানে কি হয় পৰিৱেশটো বেয়া হৈ যায়গে। তো 30% হৈছে উইদাউট প্ৰেক্টিকেল, এইটো জানা। 40% হৈছে কি উইথ প্ৰেক্টিকেল। এইখিনিতো তোমালোকে বেছিক কথা জানা, হাই সেকেন্ডাৰী দিছা যেতিয়া এইখিনিতো তোমালোকৰ বেছিক কথাখিনি জানাই। ঠিক আছে, মই নবনাও বুলি ভাবি পেলাই মই লাষ্টত মই সুধি থকাৰ কাৰণে মই বনাইছো। মই এইবিলাক মই কাৰণ এতিয়া কোৰ্চ ষ্টাৰ্ট কৰিছো, গতিকে মই পঢ়োৱা কাম মই পঢ়াব লাগে। কেমেষ্ট্ৰি আজি কেমেষ্ট্ৰি ভিডিঅ' এটা আপলোড দিয়াৰ কথা আছিলে, সলিউশন চেপ্টাৰটো। খালি বহুত ষ্টুডেণ্টে সুধি মানে একেটা কথাকে সুধি মানে আমনি লগাই দিছে। সেইকাৰণে মই লাষ্টত মই এইটো কৰিবলৈ বাধ্য হৈছো, তোমালোকে সুধি থকাৰ কাৰণে। বহুত কিছুমান ষ্টুডেণ্টে টেলিগ্ৰামত মোক সুধি আছে, ইংলিছত গ্ৰেছ দিব নে, এমআইলত গ্ৰেছ দিব নে, ফিজিক্সত কেমেষ্ট্ৰি যিকোনো ছাবজেক্টত সুধি আছে। তো সেইকাৰণে ষ্টুডেণ্টক কোৱেৰিখিনি আঁতৰাবৰ কাৰণে মই এইটো ফাইনেল ভিডিঅ'টো আনিছো, তোমালোকে চাবা। ঠিক আছে, তো আই হোপ তোমালোকৰ ডাউটছ বিলাক ক্লিয়াৰ হৈ যাব। বিশেষকৈ মই গ্ৰেছ মাৰ্কছৰ লৈ পেলাই কথাটো কৈ আছো। ঠিক আছে, গ্ৰেছ মাৰ্কছ লৈ পেলাই ক'ত দিব ক'ত নিদিয়ে চোৱা। ইয়াত কোনো ধৰণৰ স্পেচিফিক ছাবজেক্ট কোৱা নাই যে এইকেইটা ছাবজেক্টতে গ্ৰেছ মাৰ্কছ দিব। তাৰমানে অল ছাবজেক্টত তুমি গ্ৰেছ মাৰ্কছ, অল ছাবজেক্টত তেনেকে কোৱা নাই। মানে তুমি ডিছক্ৰিমিনেশ্যন নাই বোলে ইংলিছত নিদিয়ে, ইংলিছত ফেইল কৰি গলা বা এমআইলত ফেইল কৰিলা তাত গ্ৰেছ নিদিয়ে, তেনেকুৱা কথা নহয়। ইংলিছতো গ্ৰেছ পাবা, এমআইলতো গ্ৰেছ পাবা, মানে য'ত ফেইল কৰা সেইটোত গ্ৰেছ মাৰ্কছ পাবা। কিন্তু কণ্ডিশ্যন আছে। কণ্ডিশ্যনটো হৈছে যে সাপোজ মই এখন পেপাৰ ধৰি লৈছো 30% পাব লাগে, তো সেইখন পেপাৰত তুমি সাপোজ 25% মাৰ্কছ তুমি পাইছা। 30% পালে পাছ, মই এইখনৰ কথা কৈছো। 30% পালে পাছ, কিন্তু তুমি 30% পোৱা নাই, সেই পেপাৰখনত 25% পাইছা। ঠিক আছে, 25% পাইছা। গতিকে তোমাৰ পাছ কৰিবলৈ কিমান পাৰ্চেণ্ট মাৰ্কছ লাগে? 5%। ফৰ এক্সাম্পল তুমি 100 ভিতৰত দিনিবা 30 পালে তোমাৰ কি হ'ব? পাছিং মাৰ্কছ হয়নে? তুমি পাইছা কিমান? 25। লাইক মেথছৰ পেপাৰখন 25 পাইছা, তোমাৰ 5 মাৰ্কছ কি থাকিব? গ্ৰেছ থাকিব। সেইটো নিয়মেই হয়। কোনো মানে এইটো চিষ্টেমেই নাই যে গ্ৰেছ নিদিব। গ্ৰেছ মাৰ্কছটো কেলে দিয়ে? মানে সাধাৰণতে বৰ্ডছে হওক বা গভৰ্ণমেণ্টে হওক ষ্টুডেণ্টক ফেইল কৰাব নিবিচাৰে, ষ্টুডেণ্টক পাছ কৰাব বিচাৰিছে। এতিয়া ইয়াতে কুৱেশ্যনটো আহিলে যে HSLC বা পাছিং মাৰ্কছ কিয় কম হ'ল? কিছুমান পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টতহে তোমাৰ ধৰি লোৱা আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া যোনখিনি তোমালোকক ক'লে যে শ্ৰীভূমিৰ পৰা ধৰি পেলাই কেইখনমান পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টৰ কথা কৈছে, যোনকেইখন ডিষ্ট্ৰিক্টত পাছিং পাৰ্চেণ্টেজ বিল' 50% আহিছে। তো সেইবিলাক সব মিলাই এতিয়া ধৰি লোৱা যোৰহাটৰ আটাইতকৈ বেছি আহিছে হয়নে, সৰি শিৱসাগৰ আটাইতকৈ বেছি আহিছে। ঠিক তেনেকে 80% ক্ৰছ কৰিছে সেইবিলাক জেগাত। মানে এতিয়া কিছুমান এনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্ট আছে য'ত তোমাৰ পাছিং পাৰ্চেণ্টেজ 80 ক্ৰছ কৰি গৈছে, আৰু কিছুমান এনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্ট আছে য'ত তোমাৰ পাছিং পাৰ্চেণ্টেজ লেছ দেন 50% আহি আছে। চ' অভাৰঅল যদি চোৱা হয়, সেই অভাৰঅল চালেহে সেইটো মানে হৈছে প্ৰব্লেমটো, বা পাছিং পাৰ্চেণ্টেজ কমি আহিছে। তো কথাটো হৈছে কি, চৰকাৰে প্ৰতিজন ষ্টুডেণ্টকে পাছ কৰাবলৈ বিচাৰে। কিন্তু কি হয় তোমাৰ সেইকাৰণে গ্ৰেছ মাৰ্কছৰ চিষ্টেমটো উলিয়াইছিলে, নহবাতো নুলিয়ালেহেঁতেন। গ্ৰেছ মাৰ্কছ চিষ্টেমটো যদি ষ্টুডেণ্টক ফেইল কৰাবলৈ বিচাৰে তেতিয়াহ'লে ষ্টুডেণ্ট বহুত ফেইল কৰিলেহেঁতেন গ্ৰেছ মাৰ্কছ নিদিয়াৰ কাৰণে। কিন্তু গ্ৰেছ মাৰ্কছ বৰ্ডে গ্ৰেছ মাৰ্কছৰ সেই চিষ্টেমটো ব্যৱস্থাটো কৰিছে যাতে ষ্টুডেণ্ট এজনে 2 বা 1 মাৰ্কৰ কাৰণে ফেইল কৰি যাবলগীয়া নহয়। তো সেইকাৰণে ইয়াত কোনো ধৰণৰ ছাবজেক্ট ডিছক্ৰিমিনেশ্যন নাথাকে। গ্ৰেছ মাৰ্কছ চবেই পাবা যদি ফেইল কৰা ছাবজেক্টত। ঠিক আছে, এতিয়া তোমাৰ কি হ'ল মেইন কথা, এই যে যিকোনো এটা ছাবজেক্ট ধৰি লোৱা, যদি তোমাৰ 30% পাছিং মাৰ্কছ থাকে, তুমি 25% মাৰ্কছ পাবই লাগিব গ্ৰেছটো পাবৰ কাৰণে। মানে 100 যেনিবা 100 মাৰ্কছৰ পেপাৰ হয়, তাত তুমি 30 মাৰ্কছ পাইছা, 30 মাৰ্কছ পালে পাছ কৰিবা। কিন্তু 30 নাপালে তুমি 25 পাইছা, চ' তেতিয়া তুমি মেক্সিমাম গ্ৰেছ পাছ পাবা। ফৰ এক্সাম্পল তোমালোকৰ ধৰি লোৱা 70 মাৰ্কছৰ পেপাৰ। ঠিক আছে, 70 মাৰ্কছৰ পেপাৰ, তাত পাছিং পাৰ্চেণ্টেজ কিমান? 21 পালে পাছ। ঠিক আছে, 21 পালে পাছ। সেইটোত 70-30% কিমান হয়? 21 হয়। কিন্তু তাত 70 যদি 25% লোৱা তেতিয়া কিমান হয়? 17.5 হয়। তাৰমানে তুমি 17 এটলিষ্ট মাৰ্কছ পাবই লাগিব তোমাক যদি গ্ৰেছ লাগে।
তো ইংলিছৰ ক্ষেত্ৰতো একে, MIL-ৰ ক্ষেত্ৰতো একে, চবৰ ক্ষেত্ৰত ইয়াত কোনো ধৰণৰ যে বহুতে কৈ আছে ইংলিছত দিব নে নিদিয়ে, মানে গ্ৰেছ মুঠতে য'ত তুমি ফিল কৰা তাত গ্ৰেছ পাবা, যদিহে গ্ৰেছ মাৰ্কছৰ সেই সুইটেবল ক্ৰাইটেৰিয়াটো তুমি ফ'ল' কৰা। বোলে 100 ভিতৰত তুমি 30 পালে পাছ, তুমি 25 নাপায় 20 পাইছা, ভুলতো গ্ৰেছ নোপোৱা, সেইটো ফেইল কৰিবা। সেইটো মই এতিয়াই কৈ দিলো, ঠিক আছে। বহুতে পিছত ৰিজাল্ট দিয়াৰ পিছত নকবা যে মই গ্ৰেছ নিদিলে ইংলিছত, আৰু গ্ৰেছ দিবলৈ তোমাকতো সিমান এলিজিবল মাৰ্কছ পাবই লাগিব, ঠিক আছে। বহি চোৱাজনে তোমাৰ কি ভুল দেখে, এতিয়া তুমি কনফিডেন্ট কৰি আহিলা যে মই এইখিনি শুদ্ধ হৈছে, কিন্তু তুমি যিখিনি লিখি আহিছা এক্সামিনাৰজনে কিবা বেলেগ ভুল উলিয়াই দিবও পাৰে। তো বস্তুটো বুজি পালা নাই, তোমাৰ মানে সেই লিমিটেড মাৰ্কছটো থাকিবই লাগিব, ইংলিছৰ হওক য'তে নহওক, যিমান তোমাৰ সেই 5% দিব পাৰিব, মেক্সিমাম 5% দিব পাৰিব। চ' সেই 5% মেক্সিমাম দিবৰ কাৰণে তুমি তাৰ এলিজিবল মাৰ্কছটো পাবই লাগিব। এটা ফিজিক্সত যেনিবা তোমাক চাপ'জ ফৰ এক্সাম্পল 21 পালে পাছ, তুমি 17 এটলিষ্ট পাবই লাগিব, তেতিয়াহে গ্ৰেছ দিব তোমাক। তুমি যদি 17 নাপাই পেলাই, ঠিক আছে, তুমি যদি 10-12 পোৱা, তেতিয়া তোমাক গ্ৰেছ ফুলতো নিদিয়ে, কেতিয়াও পচিবল নহয় গ্ৰেছ। তো বুজি ল'বা বস্তুটো, গ্ৰেছ মাৰ্কছ সেই 5% গ্ৰেছ মাৰ্কছ চিষ্টেমটো এতিয়াও আছে, আগতো আছে, আগলৈও থাকিব, ঠিক আছে। যদি NEP আণ্ডাৰত কিবা যদি চেঞ্জ কৰে ফিউচাৰত সেইটো নাজানো, কিন্তু এতিয়ালৈকে আগৰ পৰা যোনটো 5% নেক্সট গ্ৰেছ মাৰ্কছ চিষ্টেমটো চলি আছে, এতিয়াও চলি থাকিব। আৰু সেইটো গতিকে তোমালোকৰ আই হোপ ডাউটটো ক্লিয়াৰ হৈ গ'ল, ঠিক আছে। তো নিজে আইডিয়া কেলকুলেট কৰি ল'বা যে 30 যদি 5% গ্ৰেছ পাব লাগে, তুমি চাই ল'বা চবতে পাবা গ্ৰেছ 30% উইথ প্ৰেক্টিকেল, এইটো উইথ প্ৰেক্টিকেল আহিব, মই থিয়ৰী ছেকশ্যনটো কৈছো, ঠিক আছে। উইথ প্ৰেক্টিকেল 40% মানে কি, থিয়ৰী 30%, প্ৰেক্টিকেলো 30%, ঠিক আছে। প্ৰেক্টিকেল 30% মানে আল্টিমেটলি মই সেইটো কথা কোৱা নাই, মানে উইথ প্ৰেক্টিকেল 40% মানে কি 30 প্লাছ 10% প্ৰেক্টিকেল, 30% কি থিয়ৰী। চ' তেনেকে মিলাই 40% আহে, বাৰু সেইটো বেলেগ এটা ক্ৰাইটেৰিয়া। মুঠতে যিকোনো এখন পেপাৰ যেতিয়া চেক কৰিব, সেই পেপাৰখনত টোটেল মাৰ্কছ যিমান হয়, তাৰ যদি তুমি 25% চিকিউৰ কৰিছা, লাগে সেইখন 100 মাৰ্কছৰ পেপাৰ, 80 মাৰ্কছৰ পেপাৰ, 70 মাৰ্কছৰ পেপাৰ, যিমান মাৰ্কছৰ পেপাৰ নহওক লাগে, তুমি যদি কি হয় যে সেই পাৰ্টিকুলাৰ পেপাৰখনৰ যিমান টোটেল মাৰ্কছ আছে তাৰ যদি 25% পাইছা, তেতিয়াহে তুমি গ্ৰেছ পাবা, নহলে তুমি নোপোৱা, ঠিক আছে। বুজি পালা কথাটো। তাৰপিছত ৰিজাল্টৰ কথা এতিয়া চোৱা, মুখ্যমন্ত্ৰী ডাঙৰীয়া তোমালোকেও নিউজ পাইছা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে এই মাহৰ শেষৰ পিনে, তাৰমানে এপ্ৰিল মাহৰ শেষৰ পিনে ৰিজাল্টটো ঘোষণা কৰিব বুলি তেওঁ নিজে কৈছে। এতিয়া যদি কিবা পঞ্চায়ত ইলেকশ্যনৰ কাৰণে কিবা পিছুৱাই দিয়ে, তেনেকুৱা নটিফিকেশ্যন অহা নাই, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে, এতিয়া তুমি ক'ব নোৱাৰা যে এই মাহত নিদিয়ে, ঠিক আছে, বা মে' মাহত দিব। এতিয়া মে' মাহত দিব বুলিও তুমি নুই কৰিব নোৱাৰা, মানে মে' মাহতো দিব পাৰে, এপ্ৰিল মাহৰ শেষলৈও দিব পাৰে, কিন্তু লেটেষ্ট আমি কি জানিব লাগিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কয় সেই বস্তুটো ফ'ল' কৰিব লাগিব। এতিয়া কোনোবাই কি কৈ আছে সেইটো নাজানো, যিহেতু এতিয়ালৈকে নতুন কোনো ধৰণৰ আপডেট অহা নাই। এতিয়াও এপ্ৰিলৰ 30 তাৰিখলৈ যথেষ্ট সময় আছে, আজি 27 হৈছে, 28, 29, 30 পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ 2 ঘণ্টা আগত বা 2 ঘণ্টা আগত ৰিজাল্টৰ সময় ঘোষণা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াও কৈছিলে। গতিকে এতিয়া তোমালোকে ৰিজাল্ট কেতিয়া দিব, ক'ত দিব, সেইটো কথা ভাবি থাকিব নালাগে, ৰিজাল্ট দিয়াটো দিবই। আৰু যিহেতু তোমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিলে যে এপ্ৰিলৰ শেষৰ ফালে ৰিজাল্টটো দিব, মানে এই মাহৰ শেষৰ ফালে, সম্ভৱ পঞ্চায়ত ইলেকশ্যনৰ এই ৰাছিংটোৰ কাৰণে, বা ধৰি লোৱা আমাকে ধৰি পেলাই বহুতো মানে কি হয়, মানুহ ইলেকশ্যনৰ কামত ব্যস্ত হৈ আছে। ইলেকশ্যনৰ কামত ব্যস্ত হৈ থকাৰ কাৰণে কেতিয়া হয়তো ৰিজাল্ট ঘোষণা কৰিবৰ কাৰণে অলৰেডি চব বহি চোৱাৰ পৰা ধৰি কুৱেশ্যন পেপাৰ, মানে তোমাৰ মাৰ্কশ্বিটৰ চব পৰ্টেলত ভৰোৱা পাতি চবেই কমপ্লিট হৈ আছে। খালি যিহেতু মানুহৰ এই পঞ্চায়ত ইলেকশ্যনৰ ব্যস্ততাটোৰ কাৰণে মানুহৰ ক্ৰাইচিছ হৈছে, সেইকাৰণে ৰিজাল্ট দিয়াটো এদিন বা 2 দিন ডিলে কৰিব পাৰে। তোমালোকে এপ্ৰিলৰ 30 তাৰিখলৈকে ৰোৱা, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই ইনফৰমেশ্যনটোৰ পিছত আমি নতুন ইনফৰমেশ্যন এতিয়ালৈকে একো পোৱা নাই। তেওঁ কোৱা মতে যে 30 তাৰিখৰ ভিতৰত, মানে এই মাহৰ শেষৰ ফালে ৰিজাল্টটো দিব বুলি তেওঁ যিহেতু নিজে কৈছে, তাৰ পিছত কোনো ধৰণৰ নতুন নটিফিকেশ্যন ওলোৱা নাই। আমি ৱেইট কৰো 30 তাৰিখলৈকে। যদি 30 তাৰিখলৈকে ৱেইট কৰাৰ পিছত ৰিজাল্টটো ঘোষণা নহয়, তেতিয়া তেখেতে নতুন এটা আপডেট দিবই, ডেফিনেটলি দিব। তেওঁ এজন ডাঙৰ মিনিষ্টাৰ হয়, তেওঁ এজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এজনে আমাৰ নিচিনা যি টি কথা কৈ নুফুৰে, বুজি পাইছে নাই কথাটো। তো গতিকে এপ্ৰিলৰ 30 তাৰিখলৈকে আমি ৰৈ দিওঁ, তাৰপিছত ৰোৱাৰ পিছত আমি চাওঁ তেখেতে কি নটিফিকেশ্যন দিয়ে। তো তাৰ কাৰণে তোমালোকে অধৈৰ্য নহবা, নতুন যদি কিবা ক্লাছ 12ৰ পিছত যি পঢ়িবা, যি কৰিবা, তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰা। অদৰকাৰী কথাত তোমালোকে মন মাৰিব দৰকাৰ নাই, এনেও গমেই পাবা ৰিজাল্ট দিলে। খালি গ্ৰেছ মাৰ্কছৰ কথা মই ক্লিয়াৰ কৰি দিলো কথাটো, ঠিক আছে। পঢ়ি থকা, জয় আই অসম।